ইতিমধ্যে আপোনালোকে কিছু গম পাইছে যে যোৰহাট জিলা কিক বক্সিং এছ'চিয়েশ্যনৰ উদ্যোগত এবাৰ আমি আমাৰ যি সদৌ অসম কিক বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতা 2025 আমি তিতাবৰত আয়োজন কৰিবলৈ লৈছোঁ। আমাৰ তিতাবৰ যি ইনডোৰ ষ্টেডিয়াম তাত আয়োজন কৰিবলৈ লৈছোঁ আৰু এই প্ৰতিযোগিতাখন আমাৰ 3 দিনীয়া হ'ব। 3 দিনীয়া আমি প্ৰথমে আমি কৰিছিলোঁ যে 10 জুলাইৰ পৰা আমি 13 জুলাইলৈকে 10 জুলাইৰ পৰা 13 জুলাইলৈকে আমি আয়োজন কৰাৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু আপোনালোকে ইতিমধ্যে এইটো সকলোৰে মানে জনাজাত যে তিতাবৰ এখন বৰ কৃষি প্ৰধান অঞ্চল তিতাবৰ। গতিকে আমাৰ এই কৃষি প্ৰধান অঞ্চলটোত আমাৰ তিতাবৰ ৰাইজ যথেষ্ট এনেকুৱা এখন আমি যেতিয়া আমি কম্পিটিশ্যন পাতিম প্ৰতিযোগিতা পাতিম তেতিয়া সকলো ৰাইজ ইয়াত আহি চাবলৈ বিচাৰিছে আৰু আমি এই কথাটো ইতিমধ্যে আমি গম পাইছোঁ। গতিকে ৰাইজৰ এই সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিযোগিতাখন পিছুৱাইছোঁ আৰু এই প্ৰতিযোগিতাখন আমি আৰম্ভ কৰিম 25, 26 আৰু 27 জুলাই এইকেইটা তাৰিখতে কৰিছোঁ। আৰু ইতিমধ্যে আমি এই প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীসকল আহি ক'ত থাকিব তাৰো ব্যৱস্থা আমি ইতিমধ্যে কৰিছোঁ। ঠিক তেনেকৈ যিসকল জাজ আহিব সেইসকল থকাৰো আমি ব্যৱস্থা কৰিছোঁ বা খোৱাৰ ব্যৱস্থা আমি ইতিমধ্যে কৰিছোঁ। আৰু তিতাবৰ ৰাইজেও আমাক যথেষ্টখিনি সহায় সহযোগ আগবাঢ়িছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ ধৰক ইয়াত বিশেষকৈ কনচেপ্ট বিদ্যালয় আছে, প্ৰাগজ্যোতিকা বিদ্যালয়খন আছে। এই বিদ্যালয় তেখেতসকলৰ হোষ্টেলসমূহ যিহেতু আমাৰ ছামাৰ ভেকেশ্যনৰ বাবে হোষ্টেলসমূহ যিহেতু ছাত্ৰ ছাত্ৰীবোৰ খালী হৈ থাকিব, গতিকে সেই হোষ্টেল এইবিলাকো তেখেতসকলে আমাক যে দিব পাৰিব এইখিনি কথা আমাক তেখেতসকলে কৈছে। আৰু তিতাবৰ অঞ্চলৰ বিভিন্ন ৰাইজ ইয়াত আহি প্ৰতিযোগিতাখন চাবলৈ যে খুব ভাল হ'ব এইটোৰ বাবে তিতাবৰ ৰাইজেও যথেষ্ট যোগাযোগ কৰিছে। আৰু সেইবাবে আমি আশা ৰাখিছোঁ যে এখন সৰ্বাংগ সুন্দৰ প্ৰতিযোগিতা ইয়াত আৰম্ভ হ'ব আৰু ৰাইজক মানে কিক বক্সিং খেলখনে আমাৰ তিতাবৰ ৰাইজক এটা সুযোগ দিছে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা চাবৰ বাবে। এই কথাখিনি আমি আপোনালোকক দ্বাৰা ৰাইজক আমি জনাব বিচাৰিছোঁ। তিতাবৰ কৃষিৰ যিটো পৰিৱেশ আৰু বিদ্যালয়ৰ 20 তাৰিখলৈকে যিটো ক্লাছৰ পৰিৱেশ আছে সেই গতিকে আমি পিছুৱাবলৈ বাধ্য হ'লোঁ। অহা ইংৰাজী 25 তাৰিখৰ পৰা 27 তাৰিখলৈকে পুনৰ আমি এই ডেটটো নিৰ্ধাৰণ কৰিলোঁ আৰু সেইমতে আমাৰ আগৰ দৰে কাৰ্যক্ৰমণিকা আমাৰ একে কাৰ্যসূচীমতে অনুষ্ঠিত হ'ব। আৰু অসমৰ 23খন জিলাৰ পৰা আমাৰ খেলুৱৈ আহিব, ছাত্ৰ ছাত্ৰী খেলুৱৈ আহিব। আমাৰ যিহেতুকে অল আছাম কিক বক্সিং এছ'চিয়েশ্যনৰ আণ্ডাৰত 23খন জিলা ৰেজিষ্ট্ৰেশ্যন হৈ আছে আৰু পূৰা এক্টিভ হৈ আছে। এখন ডিষ্ট্ৰিক্টৰ পৰা নাই কমেও 10জনকৈ প্ৰতিযোগী আহিলেও যথেষ্ট সংখ্যক প্ৰতিযোগী হয়। আমি ক্ৰমাগত যিবিলাক বছৰে বছৰে প্ৰতিযোগিতা পাতি আহিছোঁ, সাধাৰণতে সেই প্ৰতিযোগিতাবিলাকক আমি দেখা পাইছোঁ প্ৰায় 700ৰ পৰা কেতিয়াবা 2300, কেতিয়াবা 1500, 1600 ছাত্ৰ ছাত্ৰী হোৱা আমি দেখিবলৈ পাইছোঁ। আমি যিহেতুকে এইবাৰ ছামাৰ ভেকেশ্যন আৰু এইবাৰ আমাৰ প্ৰচাৰ আৰু প্ৰসাৰ যথেষ্ট বৃদ্ধি পাইছে আৰু আমিও যথেষ্ট কষ্ট কৰিছোঁ, নিজে অৰ্গেনাইজ কৰিছোঁ আজি 4-5 মাহ ধৰি। আমি ভাবিছোঁ এইবাৰ খেলুৱৈ সংখ্যা বাঢ়িব আৰু প্ৰতিযোগিতাখনো যথেষ্ট উন্নত মানদণ্ডৰ হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সম্পূৰ্ণ 40জন জাজ আহিব, নিয়াকো, আকা আৰু ৱাকোৰ আণ্ডাৰত। দিল্লী, হাৰিয়ানা, পাঞ্জাৱৰ পৰাও জাজ আহিব। আৰু আমাৰ অল আছাম কিক বক্সিং এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক বিশ্বজিৎ কাকতিদেৱ আৰু আমাৰ শিক্ষাগুৰু আমাৰ অতিকৈ শ্ৰদ্ধাৰ দীনেশ গগৈ ছাৰ আমাৰ সভাপতি হিচাপে আছে। তেখেতসকলেও যতোপৰিমাণে চেষ্টা কৰিছে খেলখন খুব নিয়াৰিকৈ হ'বৰ কাৰণে। আৰু আমাৰ সৰ্বশিক্ষা, হায়াৰ এডুকেশ্যন, এলিমেণ্টেৰী এডুকেশ্যন, ছেকেণ্ডেৰী এডুকেশ্যন আৰু সৰ্বশিক্ষাই আমাক যথেষ্ট ছাপোৰ্ট কৰিছে ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা। সকলোৱে পাৰ্মিচেছ কপি দিছে। স্পৰ্টছ অথৰিটি অফ আছাম, যোৰহাটৰ DC, SP, আমাৰ IS বাইদেউকে ধৰি স্পৰ্টছ অফিচাৰ ৰাহুল শৰ্মাই আমাক যথেষ্ট সহায় কৰিছে, যথেষ্টখিনি আমাক উপদেশ দিছে। আৰু সেইমৰ্মে ভাবিছোঁ আমি আমাৰ খেলখন খুব সৰ্বাংগ সুন্দৰভাৱে আমি শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰিব পাৰিম। আৰু অল আছাম DSO গ্ৰুপবিলাকতো আমাৰ মেছেজ গৈছে, IS সকলৰ লগতো আমি কথা পাতিছোঁ। যথেষ্ট সংখ্যক খেলুৱৈ হ'ব বুলি আশা কৰিছোঁ আৰু আমি নিয়াৰিকৈ খেলখন পাতিবলৈ যথেষ্ট আশাবাদী। আৰু আমাৰ লগত যিহেতুকে আমাৰ কুমুদ চন্দ্ৰ ডাঙৰীয়া দেৱ আছে, আপোনালোকো আছে, গণ্যমান্য ব্যক্তি সকলো সংবাদসেৱী সকলক আমি স্বাগতম জনাইছোঁ। আমি আশা কৰিছোঁ ভালদৰে প্ৰচাৰ হওক, প্ৰসাৰ হওক
আমি সকলোকে ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।